নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 23 নম্বৰ কিস্তিৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিলে চৰকাৰে। অহা 20 জুন তাৰিখে কৃষকৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তি ধন 2,000 টকা। কিন্তু এই 2,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ 3টা কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন অহা 20 জুন তাৰিখে কৃষকৰ বেংক একাউণ্টত সোমাব। এই টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। আগলৈ চাওক। PM কিষাণ সন্মান নিধি যোজনা ৰিলিজ 23 ইনষ্টলমেণ্ট 20 জুন 2026, অৰ্থাৎ অহা 20 তাৰিখে আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা DBD যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু এই টকা কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিলিজ কৰিব। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু এইকেইটা কাম কৰক, নহ'লে নাপাব টকা। আগলৈ আপডেটটো চাই লওক। PM কিষাণ 23 নম্বৰ ইনষ্টলমেণ্ট 20 জুনত 2,000 টকাকৈ সোমাব। অতি শীঘ্ৰেই কৰক এই 3টা গুৰুত্বপূৰ্ণ কাম। পোনপ্ৰথমতে EKYC কৰক হিতাধিকাৰীসকলে, অৰ্থাৎ আপুনি যদি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপোনালোকে EKYC কৰা নাই এতিয়ালৈকে তেনেহ'লে অতি শীঘ্ৰেই CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি EKYC কৰক, অন্যথা নাপাব 23 নম্বৰ কিস্তিৰ 2,000 টকা। লগতে 2 নম্বৰত মাটিৰ নথিপত্ৰ আপডেট দিয়ক। যদি মাটিৰ নথিপত্ৰ আপডেট দিয়া নাই, মাটিৰ জমাবন্দী আপডেট দিয়া নাই, তেনেহ'লে আজি বা কালিৰ ভিতৰতে আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দি লওক। কিয়নো এই চৰকাৰে যিসকল যোগ্য হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত তেওঁলোককহে টকা প্ৰেৰণ কৰিব। তাৰ বাবে মাটিৰ জমাবন্দী আপডেট দিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিব পাৰিব। 3 নম্বৰত বেংক একাউণ্টৰ সৈতে DBD লিংক কৰক, অৰ্থাৎ DBD কি বস্তু হয় চাওক। বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰাটোকে কয় DBD লিংক। আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ অসুবিধা হয়, যদি এতিয়ালৈকে কৰা নাই, তেনেহ'লে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ ধন অৰ্থাৎ 2,000 টকা 20 জুন তাৰিখে কেন্দ্ৰীয় চৰকাৰে DBDৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে এইখিনি কাম কৰা নাই এতিয়ালৈকে তেনেহ'লে আপোনালোকে নাপাব টকা। আৰু যদি এইখিনি কাম কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকৰ বাবে এটা সুখবৰ। 20 জুন ৰাতিপুৱা 10 বজাৰ লগে লগে DBD যোগে কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত 2,000 টকা PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে প্ৰেৰণ কৰিব। কিন্তু কিছুমান কৃষকে লাভ কৰিব 4,000 টকা। যিসকল কৃষকৰ দুটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছিল, তেওঁলোকে যদি 23 নম্বৰ কিস্তি ধনৰ ক্ষেত্ৰত সকলোখিনি তথ্য পাতি ঠিক কৰি ৰাখিছে, তেওঁলোকে লাভ কৰিব 4,000 টকা। লগতে বন্ধুসকল, আহিবলগীয়া সময়ত চৰকাৰে এই টকাটো বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। এইকেইটা কাম কৰক আৰু 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত টকা লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মই কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ বা দেশৰ কোটি কোটি কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।